যেটো সার্টিফিকেট নহলে নেকি আপোনালোকে একো নহব, ইমান ইম্পর্টেন্ট নহয়, ইমান ইম্পর্টেন্ট আর কি কম আপোনালোক বুঝাব নোৱাৰো মই। এইটো সার্টিফিকেট নহলে আপোনালোকে এপ্লাই কৰিব নোৱাৰিব, আপোনালোকে স্কলারশিপ লাভ কৰিব নোৱাৰিব, আপোনালোকে এডমিশন ল'ব নোৱাৰিব, আপোনালোকে চাকৰিৰ কাৰণে একো এপ্লাই কৰিব নোৱাৰিব। আৰু এইটো সার্টিফিকেট থাকিলে আপোনালোকে কিন্তু সকলো বস্তু ইজিলি আপোনালোকে লাভ কৰিব পাৰিব, আপোনালোকে এডমিশনো ল'ব পাৰিব বা আপোনালোকে চাকৰিও কিন্তু ইজিলি হৈ যাব। আৰু আপোনালোকে যিকোনো জবৰ কাৰণে এপ্লাই কৰিলে আপোনালোকে ইজিলি আহি যাব আৰু আপোনালোকে কিন্তু ধুনীয়াকৈ স্কলাৰশ্বিপৰ ফাইদাটো উঠাব পাৰিব। আৰু যি 5টা ডকুমেণ্টছৰ কথা ক'লোঁ, এই 5টা ডকুমেণ্ট কিন্তু আপোনালোকে ধুনীয়াকৈ বনাই ল'ব লাগিব। ঠিক আছে বন্ধু বান্ধৱীসকল, আপোনালোকে কিন্তু এই 5টা ডকুমেণ্ট ধুনীয়াকৈ জৰুৰী, আপোনালোকে মষ্ট ইম্পৰ্টেণ্ট ডকুমেণ্টছ আপোনালোকে ধুনীয়াকৈ বনাই ল'ব। হেল্ল' বন্ধু বান্ধৱীসকল, আপোনালোকক স্বাগতম জনাইছোঁ আজি মোৰ এইটো নতুন ভিডিঅ'লৈ। বন্ধু বান্ধৱীসকল, আপোনালোকৰ কাৰণে লৈ আহিছোঁ আজি এটা নতুন আপডেট লৈ, যিটো নেকি আপোনালোকৰ কাৰণে বহুত গুৰুত্বপূৰ্ণ, অৰ্থাৎ আপোনালোকৰ কাৰণে বহুত ইম্পৰ্টেণ্ট। আপুনি যদি মেট্ৰিক পাছ কৰিছে তেনেহ'লে আপোনালোকৰ কাৰণে এইটো ভিডিঅ' বহুত গুৰুত্বপূৰ্ণ, ইমানে গুৰুত্বপূৰ্ণ। প্লিজ আপোনালোকে ভিডিঅ'টো অলপ স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব। ভিডিঅ'টো স্কিপ কৰিলে কিন্তু আপোনালোকে একো বুজি নাপাব। বন্ধু বান্ধৱীসকল, আপোনালোকে যদি মেট্ৰিক পাছ কৰিছে তেনেহ'লে আপোনালোকৰ বৰ্তমান 5টা ডকুমেণ্ট বহুত জৰুৰী, বহুত গুৰুত্বপূৰ্ণ, যেটো নেকি মই এইটো ভিডিঅ'ৰ মাধ্যমত মই আলোচনা কৰিম। আপোনালোকে ধুনীয়াকৈ 5টা ডকুমেণ্টছ কিন্তু আপোনালোকৰ ধুনীয়াকৈ লাগিব। আপোনালোকে যদি মেট্ৰিক পাছ কৰিছে তেনেহ'লে আপোনালোকৰ কাৰণে বহুত গুৰুত্বপূৰ্ণ, বহুত ইম্পৰ্টেণ্ট ভিডিঅ'টো হয়। বন্ধু বান্ধৱীসকল, বেছি কথা নকয় বলক তেনেহ'লে আমি ভিডিঅ'টো আৰম্ভণি কৰোঁ। বন্ধু বান্ধৱীসকল, আপোনালোকে এতিয়া ক'ব পাৰে যে 5টা ডকুমেণ্ট কি কি আৰু কিহৰ কাৰণে লাগিব আমাক। বন্ধু বান্ধৱীসকল, আপোনালোকে কিন্তু এই 5টা ডকুমেণ্ট হ'লে আপোনালোকে ধুনীয়াকৈ মেট্ৰিক পাছ কৰিছে, যিহেতু আপোনালোকে এডমিশ্যনো ল'ব পাৰিব, আপোনালোকে চাকৰিৰ কাৰণে এপ্লাই কৰিব পাৰিব বা আপোনালোকে ভৱিষ্যতে BA হওক, BSc হওক, BCom হওক আপোনালোকে পঢ়িবৰ কাৰণে কিন্তু এই 5টা ডকুমেণ্টছ আপোনালোকৰ বহুত গুৰুত্বপূৰ্ণ, বহুত জৰুৰী হয়। বন্ধু বান্ধৱীসকল, নহ'লে কিন্তু আপোনালোকে হায়াৰ ছেকেণ্ডাৰীৰ পৰা আপোনালোকে লাইফটো আগবাঢ়ি যাব নোৱাৰিব, য'ত নেকি আপোনালোকক 5টা ডকুমেণ্টছ লাগিবই। আৰু এইটো 5টা ডকুমেণ্টছ কি কি হয় আপোনালোকক ধুনীয়াকৈ মই এতিয়া A to Z এটাকৈ আপোনালোকক কৈ দিম। প্লিজ আপোনালোকে ধুনীয়াকৈ ভিডিঅ'টো শেষলৈকে চাই থাকিব। আৰু এটা কথা বন্ধু বান্ধৱীসকল, আপোনালোকে যদি মোৰ চেনেলত নতুন হয় প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি পেলাই বেল আইকনটো বজাই দিব, এনেকুৱা নতুন নতুন ইনফৰ্মেটিভ ভিডিঅ' পাবৰ কাৰণে। আৰু ভিডিঅ'টো লাইক কৰি পেলাই আপোনালোকৰ বন্ধু বান্ধৱীৰ সৈতে ধুনীয়াকৈ শ্বেয়াৰ কৰি দি দিয়ক, যাতে সিহঁতৰ ধুনীয়াকৈ ভিডিঅ'টো চাই ধুনীয়াকৈ ডকুমেণ্টবিলাক বনাই ল'ব পাৰে, ডকুমেণ্টছবিলাক বুজি পায় যে কি কি ডকুমেণ্টছ লাগিব সিহঁতৰ কি বোলে BA পঢ়িবৰ কাৰণে বা হায়াৰ ছেকেণ্ডাৰী পঢ়িবৰ কাৰণে বা সিহঁতৰ এপ্লাই কৰাৰ সুবিধা হ'ব যিকোনো জবৰ কাৰণে। ঠিক আছে, বেছি কথা নকয় বলক তেনেহ'লে আমি ভিডিঅ'টো আৰম্ভণি কৰোঁ। বন্ধু বান্ধৱীসকল, আমাৰ প্ৰথমতে লাগিব PRC, যেটো নেকি 1 নম্বৰ ডকুমেণ্টছ PRC, অৰ্থাৎ আপোনালোকৰ যেটো নেকি এছামিছত কয় বাসিন্দা চাৰ্টিফিকেট। ঠিক আছে, যেটো নেকি PRC চাৰ্টিফিকেট, সেইটো কিন্তু আপোনালোকৰ কাৰণে বহুত গুৰুত্বপূৰ্ণ, বহুত জৰুৰী হয়, বহুত ইম্পৰ্টেণ্ট। এইটো চাৰ্টিফিকেট আপোনালোকৰ এইটোৱে প্ৰমাণ কৰে যে আপোনালোকে একচুৱেলি এইটো মানুহ এই বাসস্থান বা এইটো মানুহে প্ৰমাণ কৰে যে এখন দেশত থাকে বুলি কিন্তু প্ৰমাণ হয়, বা এই মানুহজন ইয়াৰে বাসিন্দা বুলি ধুনীয়াকৈ মানে প্ৰমাণিত হয় PRC চাৰ্টিফিকেটটো। আৰু PRC চাৰ্টিফিকেট আপোনালোকে নিশ্চয় জানে যে বা আপোনালোকে বহুতৰ মুখতো কিন্তু শুনা পাইছে বা বহুত ভিডিঅ'ত চাইছে, কিন্তু PRC চাৰ্টিফিকেটটো আপোনালোকৰ বহুত ইম্পৰ্টেণ্ট, বহুত গুৰুত্বপূৰ্ণ। আপোনালোকে যদি BA বা আপোনালোকে ধৰক হায়াৰ ছেকেণ্ডাৰী হওক বা আপোনালোকে যিকোনো এটা এপ্লাই কৰা হওক বা আপোনালোকে স্কলাৰশ্বিপৰ কাৰণে হওক, কিন্তু আপোনালোকে PRC চাৰ্টিফিকেটটো মষ্ট ইম্পৰ্টেণ্ট চাৰ্টিফিকেট। PRC চাৰ্টিফিকেট নহ'লে কিন্তু আপোনালোকে স্কলাৰশ্বিপ এপ্লাই কৰিব নোৱাৰিব বা আপোনালোকে স্কলাৰশ্বিপৰ যিটো নেকি বেনিফিট হয় সেইটো আপোনালোকে লাভ কৰিব নোৱাৰিব। অৰ্থাৎ স্কলাৰশ্বিপৰ যিটো ধন হয়, প্ৰাপ্ত ধন আপোনালোকে কিন্তু PRC নহ'লে আপোনালোকে কিন্তু সেইটো ধন সংগ্ৰহ অৰ্থাৎ লাভ কৰিব নোৱাৰে। ঠিক আছে, PRC আপোনালোকৰ কিন্তু বহুত ইম্পৰ্টেণ্ট এটা চাৰ্টিফিকেট হয়, যিটো চাৰ্টিফিকেট নহ'লে কিন্তু ক'ব গ'লে আমাৰ একোৱে নহয় বন্ধু বান্ধৱীসকল। ঠিক আছে, আৰু PRCৰ বিষয়ে কিন্তু ক'ব গ'লে কিন্তু এনেই বহুত দীঘলীয়া হৈ যাব ভিডিঅ'টো, আৰু যেহেতু আৰু 4টা ডকুমেণ্টছ আছে আপোনালোকক ক'ব কাৰণে, কিন্তু PRCৰ বিষয়ে যদি মই বৰ্ণনা দিব যাওঁ কিন্তু বহুত কথা ক'বলগীয়া হৈ যাব আৰু বহুত মানে ভিডিঅ'টো বহুত দীঘলীয়া হৈ যাব। আপোনালোকে কিন্তু ভিডিঅ'টো চাব ইচ্ছা নাযাব, কিন্তু আপোনালোকে কি কৰিব বন্ধু বান্ধৱীসকল, PRCৰ বিষয়ে মই এইখিনিয়ে ক'লোঁ। আৰু আপোনালোকে কিন্তু ভিডিঅ'টো প্লিজ অলপ স্কিপ নকৰিব, ভিডিঅ'টো ধুনীয়াকৈ শেষলৈ চাই থাকিব। আৰু শেষত যিটো ক'ম সেইটো কিন্তু মষ্ট ইম্পৰ্টেণ্ট ডকুমেণ্ট হয়, যিটো ডকুমেণ্টছ নেকি নহ'লে আপোনালোকক নহ'ব, অৰ্থাৎ যিটো চাৰ্টিফিকেট নহ'লে আপোনালোকক নহ'ব।
ঠিক আছে। তাৰপিছত আহিল বন্ধু বান্ধৱীসকল আমাৰ ইনকাম চাৰ্টিফিকেট। 1 নম্বৰত হ'ল PSC, ঠিক আছে। 2 নম্বৰত ইনকাম চাৰ্টিফিকেট। ইনকাম চাৰ্টিফিকেট নহ'লে কিন্তু আপোনালোকে জানে যে এডমিশ্যন নহয়। এতিয়া আপোনালোকে দৰ্পণ পৰ্টেলত এপ্লাই কৰাৰ সময়ত বা এডমিশ্যন লোৱাৰ সময়ত কিন্তু আপোনালোকৰ তাতে ইনকাম চাৰ্টিফিকেট খুজিছে, ঠিক আছে। কিন্তু আপোনালোকে ক'ব পাৰে যে তাতে আমি ইনকাম চাৰ্টিফিকেট দিয়া নাই, ৰেচন কাৰ্ডে দি হৈ গৈছে। হয়, ঠিক আছে, ৰেচন কাৰ্ডে দি আপোনালোকৰ কিন্তু কাম হৈ গৈছে বা মেৰিট লিষ্টত কিছুমানৰ নাম আহিও গৈছে, ঠিক আছে। কিন্তু ৰেচন কাৰ্ড দি কিন্তু আপোনালোকে এডমিশ্যন অনলাইনত লৈছে, কিন্তু আপোনালোকে স্কুলত বা আপোনালোকে কিন্তু কলেজত আপোনালোকে এই ৰেচন কাৰ্ড দি আপোনালোকৰ এডমিশ্যন নহ'ব। আপোনালোকে কিন্তু ইনকাম চাৰ্টিফিকেট আপোনালোকে কিন্তু কলেজত দিবই লাগিব, এইটো বহুত বাধ্যতামূলক অৰ্থাৎ জৰুৰী। আপোনালোকে ইনকাম চাৰ্টিফিকেট নহ'লে আপোনালোকে কিন্তু কলেজত এডমিশ্যন ল'ব নোৱাৰিব। উচ্চ মাধ্যমিক হওক আৰু BA হওক, যিকোনো হওক, কিন্তু আপোনালোকে কলেজত গ'লে কিন্তু আপোনালোকৰ ইনকাম চাৰ্টিফিকেটটো লাগিব, য'ত নেকি আমাক প্ৰমাণ কৰে যে আমি ইয়াৰে বাসিন্দা হয় বা আমাৰ মেনুৱেল ইনকাম কিমান হয়, এইটো আমি চৰকাৰক জনাওঁ নে নজনাওঁ, বা আমি কি এইটো টেক্স দিব পৰা হৈছোঁ নেকি, সেইটো কিন্তু আমাৰ ইনকাম চাৰ্টিফিকেটতে এইটো কিন্তু বুজাই দিয়ে। আৰু এইটো চাৰ্টিফিকেট আমাৰ বহুত গুৰুত্বপূৰ্ণ, বহুত জৰুৰী। এইটো চাৰ্টিফিকেট কিন্তু আমাৰ লাগিবই, ঠিক আছে। তাৰপিছত আমি কি ক'লোঁ, 1 নম্বৰত ক'লোঁ PSC, ঠিক আছে। 2 নম্বৰতে ইনকাম চাৰ্টিফিকেট। এতিয়া আহিব আমাৰ 3 নম্বৰত যাই হ'ল কাষ্ট চাৰ্টিফিকেট, ঠিক আছে। বন্ধু বান্ধৱীসকল, আমাৰ কিন্তু কাষ্ট চাৰ্টিফিকেটটো বহুত জৰুৰী আৰু বহুত দৰকাৰী বস্তু, বহুত ইম্পৰ্টেণ্ট, ঠিক আছে। যিবিলাক জেনেৰেল মানুহ সেইবিলাকৰ কিন্তু কাষ্ট চাৰ্টিফিকেটৰ দৰকাৰ নাই, কিন্তু যিবিলাক নেকি OBC, SC, ST বা আৰু কিবা কিবি আছে, সিহঁতৰ কিন্তু কাষ্ট চাৰ্টিফিকেটটো লাগিব। আপোনালোকে যেতিয়া নেকি এডমিশ্যন ল'ব বা আপোনালোকে চাকৰিৰ কাৰণে এপ্লাই কৰিব, কিন্তু আপোনালোকে কাষ্ট চাৰ্টিফিকেটটো ইমান মষ্ট ইম্পৰ্টেণ্ট নহয় বন্ধু বান্ধৱীসকল, কি ক'ম আৰু। আপোনালোকে কিন্তু কাষ্ট চাৰ্টিফিকেটটো বহুত ইম্পৰ্টেণ্ট, দৰকাৰী অৰ্থাৎ জৰুৰী বস্তু হয়, যিটো নহ'লে কিন্তু আপোনালোকৰ নহয়, ঠিক আছে। যিবিলাক মানে কাষ্টৰ মানুহ অৰ্থাৎ আপোনালোকে যোনে যিটো কাষ্টৰ হয়, কিন্তু সিহঁতে কিন্তু সেইটো কাষ্টৰ চাৰ্টিফিকেটটো কিন্তু বহুত জৰুৰী বন্ধু বান্ধৱীসকল, বহুত ইম্পৰ্টেণ্ট। আপোনালোকে কিন্তু কাষ্ট চাৰ্টিফিকেটখন বনাই ল'ব লাগিব। আৰু কাষ্ট চাৰ্টিফিকেট নহ'লে আপোনালোকে যিকোনো জবৰ কাৰণে বা চাকৰিৰ কাৰণে আপোনালোকে এপ্লাই কৰিব নোৱাৰিব, ঠিক আছে। বা আপোনালোকে কলেজতো এডমিশ্যন ল'ব নোৱাৰিব আপোনালোকে কাষ্ট চাৰ্টিফিকেট নহ'লে। আপোনালোকৰ যদি কাষ্ট চাৰ্টিফিকেট থাকে, তেনেহ'লে আপোনালোকে নিশ্চয় জানে যে আপোনালোকে যদি পাৰ্চেণ্টেজ কমো আহে, কিন্তু আপোনালোকে যিকোনো হাই লেভেলৰ কলেজত আপোনালোকে কিন্তু ধুনীয়াকৈ এডমিশ্যন ল'ব পাৰিব, ঠিক আছে। তাৰপিছত আহিল আমাৰ 4 নম্বৰত যায়, যিটো নেকি কোৱা হয় এমপ্লয়মেণ্ট এক্সিছ কাৰ্ড, অৰ্থাৎ যিটো নেকি ৰেজিষ্ট্ৰেশ্যন চাৰ্টিফিকেট। বন্ধু বান্ধৱীসকল, এইটো কিন্তু আপোনালোকৰ কিন্তু এইটো এটা ডকুমেণ্ট হয়, এইটো কিন্তু বহুত জৰুৰী, বহুত ইম্পৰ্টেণ্ট ডকুমেণ্ট, যিটো নহ'লে কিন্তু আপোনালোকে মেইন পইণ্ট আপোনালোকে স্কলাৰশ্বিপ আৰু আপোনালোকৰ যিটো নেকি চাকৰি হয়, সেইটো কাৰণে কিন্তু আপোনালোকে এপ্লাই কৰিব নোৱাৰিব, ঠিক আছে। এইটো কাৰ্ড কিন্তু আপোনালোকৰ বহুত জৰুৰী, বহুত গুৰুত্বপূৰ্ণ, য'ত নহ'লে আমি একো কৰিব নোৱাৰিম বন্ধু বান্ধৱীসকল। তাৰপিছত এতিয়া আমি আলোচনা কৰিম 5 নম্বৰ, যিটো নেকি 5 নম্বৰত আমাৰ থাকিব কম্পিউটাৰ চাৰ্টিফিকেট, ঠিক আছে। কম্পিউটাৰ চাৰ্টিফিকেট কিন্তু ইতিমধ্যে নিশ্চয় বহুতে এডমিশ্যন লৈছে বা বহুতে কোৰ্চ কৰি আছে। কিছুমানে আছে কি বোলে আপোনালোকৰ যিটো নেকি HSL পৰীক্ষা দিয়াৰ আগতে কিন্তু বা মেট্ৰিক পৰীক্ষা দিয়াৰ আগতে কিন্তু বহুতে কিন্তু এডমিশ্যন লৈছিল বা বহুতে কিন্তু কৰি আছে। কিন্তু আপোনালোকৰ কম্পিউটাৰ চাৰ্টিফিকেটটো কিন্তু লাগিবই। কম্পিউটাৰ চাৰ্টিফিকেট কিন্তু বহুত জৰুৰী হয়। কম্পিউটাৰ চাৰ্টিফিকেট থাকিলে বা 1 বছৰীয়া কোৰ্চ থাকিলে কিন্তু আপোনালোকে ইজিলি বহুত ধৰণৰ কিন্তু বহুত হাই লেভেলৰ চাকৰি আপোনালোকৰ কি বোলে আপোনালোকে পাই যায়। বহুত হাই লেভেলৰ চাকৰি আপোনালোকৰ নচিবত হয় যায়, য'ত নেকি আপোনালোকৰ কম্পিউটাৰ চাৰ্টিফিকেট থাকিলে। আৰু এতিয়া কিন্তু কম্পিউটাৰ কোৰ্চ য'ত নেকি এতিয়া কিন্তু যিহেতু এইটো এটা কিন্তু চিজন, যিকোনো এটা বস্তু চিজন থাকে, এতিয়া কিন্তু চিজন চলি আছে। কম্পিউটাৰ কোৰ্চ কিন্তু এতিয়া বহুত কম খৰচতে কিন্তু কৰি আছে, য'ত নেকি এতিয়া নেকি মেট্ৰিক পৰীক্ষা হৈ গ'ল, মেট্ৰিক পৰীক্ষা হোৱাৰ পিছত কিন্তু এতিয়া এডমিশ্যন লৈ আছে। আৰু এতিয়া কিন্তু বহুত কম খৰচতো কিন্তু যেটো নেকি কম্পিউটাৰ কোৰ্চ হয়, কম্পিউটাৰ কোৰ্চ কৰি আছে, অৰ্থাৎ কৰাই আছে, ঠিক আছে। আপোনালোকে ধুনীয়াকৈ কম্পিউটাৰ ক্লাছ ল'ব পাৰে বা এডমিশ্যন ল'ব পাৰে, লৈ পেলাই আপোনালোকে বহুত নহয় 1 বছৰীয়া কোৰ্চ কৰিব পাৰে। 1 বছৰীয়া কোৰ্চ কৰাৰ পিছত কিন্তু আপোনালোকে চাৰ্টিফিকেটটো পাই দিব। আৰু চাৰ্টিফিকেটটো পোৱাৰ পিছত আপোনালোকে ধুনীয়াকৈ যিকোনো জবৰ কাৰণে এপ্লাই কৰিলে কিন্তু আপোনালোকে ধুনীয়াকৈ সেইটো জব আপোনালোকৰ কাৰণে ইজিলি কিন্তু পাব
মানে 80% চান্স থাকে ঠিক আছে বন্ধু বান্ধৱীসকল আপোনালোকে কিন্তু মই কৈ দিলোঁ 5টা ডকুমেণ্ট কি ডকুমেণ্টছ আপোনালোকৰ লাগিব এই 5টা ডকুমেণ্টছ কিন্তু আপোনালোকৰ বহুত গুৰুত্বপূৰ্ণ অৰ্থাৎ বহুত জৰুৰী ডকুমেণ্ট হয় আপোনালোকে ধুনীয়াকৈ বনাই ল'ব আৰু য'ত নেকি আপোনালোকৰ ভৱিষ্যতত কিন্তু বহুত দৰকাৰত পৰিব সেইকাৰণে আপোনালোকক কৈছোঁ যে আপোনালোকে ধুনীয়াকৈ ডকুমেণ্টছ 5টা বনাই ল'ব আৰু বনাই লোৱাৰ পিছত কিন্তু আপোনালোকে ধুনীয়াকৈ ইজিলি আপোনালোকৰ লাইফত ছাকচেছ বা আপোনালোকে আগবাঢ়ি যাব পাৰিব ঠিক আছে আৰু এটা কথা বন্ধু বান্ধৱীসকল আপোনালোকক ক'ব বিচাৰিছোঁ যে মোৰ ভিডিঅ'টো যে মেট্ৰিক পৰীক্ষা পাছ হোৱা কিমান ষ্টুডেণ্ট বা বন্ধু বান্ধৱী চাইছে প্লিজ কমেণ্ট বক্সত জনাই দিব আৰু ভিডিঅ'টো চাই কেনেকুৱা লাগিল এনেকুৱা ইনফৰ্মেটিভ ভিডিঅ' পাই পেলাই আপোনালোকৰ প্লিজ আপোনালোকে কমেণ্ট বক্সত জনাই দিব এনেকুৱা ইনফৰ্মেটিভ ভিডিঅ' পাবৰ কাৰণে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি পেলাই বেল আইকনটো বজাই দিব আৰু ভিডিঅ'টো লাইক কৰি পেলাই আপোনালোকৰ বন্ধু বান্ধৱীক ধুনীয়াকৈ শ্বেয়াৰ কৰি দি দিব এনেকুৱা নতুন ইনফৰ্মেটিভ ভিডিঅ' আপোনালোকে সদায় পাই থাকিব আৰু এটা কথা বন্ধু বান্ধৱীসকল আপোনালোকক মই কৈ দিছোঁ যে আপোনালোকে ইনকাম চাৰ্টিফিকেটটো কেনেকৈ বনাব বা কেনেকৈ এপ্লাই কৰিব সেইটো বিষয়ে কিন্তু মই অলৰেডি ভিডিঅ' দি থৈছোঁ আপোনালোকে ধুনীয়াকৈ ভিডিঅ'টো চাই আপোনালোকে এপ্লাই কৰিব পাৰিব ঠিক আছে তাতো যদি আপোনালোকে কিবা বুজি পোৱাত অসুবিধা পায় প্লিজ কমেণ্ট বক্সত জনাই দিব আপোনালোকক নিশ্চয় সহায় কৰা হ'ব আৰু আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিব বিচাৰিছোঁ ভিডিঅ'টো এনে বহুত দীঘলীয়া হৈ গৈছে বন্ধু বান্ধৱীসকল আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ